কৃষি কৰ্মৰে স্বাৱলম্বনৰ নিদৰ্শন দেখুৱাইছে হোজাৰ লংকাৰ কাকিৰ এজন যুৱকে। জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগৰ সহযোগত কৃষি কৰ্ম আৰম্ভ কৰি বছৰি প্ৰায় 25 লাখ টকা উপাৰ্জন কৰিছে 2 নম্বৰ কাকিৰ নাৰায়ণপুৰৰ যুৱক সত্যেন বৰাই। প্ৰায় 20 বিঘা মাটিত পৰীক্ষামূলকভাৱে বড়ো ধানৰ খেতিও আৰম্ভ কৰিছে যুৱকজনে। নিজৰ বাৰীখনত তামোল, পাণ, নাৰিকল, নেমু উৎপাদনৰ লগতে মীন পালনৰ জৰিয়তেও লক্ষাধিক টকা উপাৰ্জন কৰিছে সত্যেন বৰাই। এতিয়া কাকিত এবাৰো আৰু দিম আৰু দেখিছে তেখেতে এতিয়া এবাৰ 18 বিঘা কৰিবলৈ লৈছে আৰু এইটো ধৰি লওক 2024ত আমি কমপ্লিট কৰিছিলোঁ আৰু খেতি হ'ব। এতিয়া ধৰি লওক তেখেতসকলে এইবাৰ ট্ৰায়েলহে লৈছে ইয়াৰ আগত বোলে বড়ো খেতি কেতিয়াও কৰা নাছিলে আৰু এইবাৰ এই কাকি এৰিয়াত আমি আৰু 13টা বহাম। এনেকুৱা কৃষকৰ কাৰণে যিবিলাক সা সুবিধা দি আছে বৰ্তমান সময়ত এইখিনি বহুত কৃষক উপকৃত হ'ব আৰু কৃষকৰ জীৱন বহুত উন্নত জীৱন যাপন কৃষকে কৰিব পাৰিব। সমাজত দেখা যায় কৃষকে সদায় দুখীয়া হৈ থাকে, কৃষকে সদায় দুৰ্বল মুহূৰ্তটো সদায় কৃষকৰ। গতিকে এতিয়া এইখন চৰকাৰ তেনেকুৱা নহ'ব আৰু লগতে এতিয়া মই আমাৰ হোজাই কৃষি বিভাগক ধন্যবাদ জনাইছোঁ, ডিঅ' ছাৰক আৰু আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো ধন্যবাদ জনাইছোঁ।